হিৰেণ হিন্দু অসম নামৰ এজন ব্যক্তিয়ে ইতিমধ্যে হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সম্পর্কে কুৰুচি সম্পন্ন আৰু আপত্তিজনক কিছু মন্তব্য কৰিছে, যেটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম। যাৰ বাবে কেৱল সমগ্ৰ বিশ্বৰ মুছলমানেই নহয়, অমুছলমান যিসকল প্ৰকৃত ধাৰ্মিক আৰু মানৱতাবোধ থকা শান্তিপ্ৰিয় সকলোৱে তেখেতক বেয়া পাইছে। হিন্দু মুছলমান সকলোৱে বেয়া পাইছে, ধিক্কাৰ দিছে। কিন্তু আমি দেখিছোঁ তেওঁলোকৰ উদ্দেশ্যটো সৎ নহয়, ভাল নহয়। তেওঁলোকে আমাৰ যাউতিযুগীয়া যিটো সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়, সেইটো বিনষ্ট কৰিবৰ কাৰণে আৰু সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিবৰ কাৰণে এটা প্ৰয়াস চলাই আছে। গতিকে আমি এই হিৰেণ হিন্দু অসমৰ বিৰুদ্ধে অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ সাহেবৰ নিৰ্দেশক্ৰমে গোটেই অসমত থানাবিলাকত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰু আজি মই অসম ৰাজ্যিক জমিয়তৰ অতিৰিক্ত সাধাৰণ সম্পাদক কলিমুদ্দিন, গুৱাহাটী মহানগৰ সমিতিৰ উপসভাপতি আমাৰ খন্দকাৰ চাহাব, সাধাৰণ সম্পাদক আব্দুল মজিদ চাহাব, আমি উপস্থিত হৈ আজি মাননীয় মুখ্য সচিব মহোদয়ক আমি এই মেমৰেণ্ডামখন অৰ্পণ কৰিছোঁ। তেখেতৰ হাতত দিছোঁ আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি ইতিমধ্যে ইমেইল কৰিছোঁ। এই ক্ষেত্ৰত এই চকতে মই ক'ব বিচাৰিছোঁ অসম চৰকাৰ আৰু প্ৰশাসনক যে অতি শীঘ্ৰে এনেধৰণৰ ব্যক্তি যিসকলে আমাৰ মাজত শান্তি ভংগ কৰি এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকক আইনৰ আওতাত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু লগে লগে মুছলমান সমাজকো আমি আহ্বান জনাব বিচাৰিছোঁ, হিৰেণ হিন্দু অসম মানে গোটেই হিন্দু সমাজ নহয়। আমি দেখিছোঁ ২-৩জন মানুহে এইবিলাক উল্টা পুল্টা কৰি আছে, কিন্তু বাকী কোনো হিন্দু মানুহে কৰা নাই। গতিকে আমাৰ কথা বতৰাবোৰো যাতে সংযমী হয় আৰু শালীনতাপূৰ্ণ হয়, আমি শান্তি শৃংখলা বৰ্তাই ৰাখিব লাগিব। আইন শৃংখলা যাতে বিঘ্নিত নহয়, মুছলমান সকলো আমি সংযমী হোৱা এই সময়ত খুবেই প্ৰয়োজন। আইনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। আমাৰ যিটো মেমৰেণ্ডাম, আমাৰ যিবোৰ গোচৰ, নিশ্চিতভাৱে আইনে এই দুষ্কৃতকাৰীবিলাকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমাৰ বিশ্বাস আছে। যোৱাকালি ৰাজ্যিক ভাজপা সভাপতি দিলীপ শইকীয়াই কৈছে হিন্দু হয়, সনাতনী হয়, বিহাৰী অসমীয়া কাজিয়া নহয়, নহ'লে মিয়াই লাই থাকে। আজি আচলতে আমাৰ বিহু নহয়, আজি আমাৰ বিহুটো বেলেগ, সেইটো বেলেগ। আমাৰ এটাই কথা যে কোনো পৰ্যায় কোনো কাৰণে কাৰো মাজত সম্প্ৰীতি বিঘ্নিত হ'ব নালাগে, সম্প্ৰীতি বৰ্তাই ৰাখি সকলোৱে চলিব লাগে। হিৰেণ হিন্দু অসম নামৰ এজন ব্যক্তিয়ে ইতিমধ্যে হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সম্পৰ্কে কুৰুচি সম্পন্ন আৰু আপত্তিজনক কিছু মন্তব্য কৰিছে, যেটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম। যাৰ বাবে কেৱল সমগ্ৰ বিশ্বৰ মুছলমানেই নহয়, অমুছলমান যিসকল প্ৰকৃত ধাৰ্মিক আৰু মানৱতাবোধ থকা শান্তিপ্ৰিয় সকলোৱে তেখেতক বেয়া পাইছে। হিন্দু মুছলমান সকলোৱে বেয়া পাইছে, ধিক্কাৰ দিছে। কিন্তু আমি দেখিছোঁ তেওঁলোকৰ উদ্দেশ্যটো সৎ নহয়, ভাল নহয়। তেওঁলোকে আমাৰ যাউতিযুগীয়া যিটো সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়, সেইটো বিনষ্ট কৰিবৰ কাৰণে আৰু সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিবৰ কাৰণে এটা প্ৰয়াস চলাই আছে। গতিকে আমি এই হিৰেণ হিন্দু অসমৰ বিৰুদ্ধে অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ সাহেবৰ নিৰ্দেশক্ৰমে গোটেই অসমত থানাবিলাকত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰু আজি মই অসম ৰাজ্যিক জমিয়তৰ অতিৰিক্ত সাধাৰণ সম্পাদক কলিমুদ্দিন, গুৱাহাটী মহানগৰ সমিতিৰ উপসভাপতি আমাৰ খন্দকাৰ চাহাব, সাধাৰণ সম্পাদক আব্দুল মজিদ চাহাব, আমি উপস্থিত হৈ আজি মাননীয় মুখ্য সচিব মহোদয়ক আমি এই মেমৰেণ্ডামখন অৰ্পণ কৰিছোঁ। তেখেতৰ হাতত দিছোঁ আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি ইতিমধ্যে ইমেইল কৰিছোঁ। এই ক্ষেত্ৰত এই চকতে মই ক'ব বিচাৰিছোঁ অসম চৰকাৰ আৰু প্ৰশাসনক যে অতি শীঘ্ৰে এনেধৰণৰ ব্যক্তি যিসকলে আমাৰ মাজত শান্তি ভংগ কৰি এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকক আইনৰ আওতাত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু লগে লগে মুছলমান সমাজকো আমি আহ্বান জনাব বিচাৰিছোঁ, হিৰেণ হিন্দু অসম মানে গোটেই হিন্দু সমাজ নহয়। আমি দেখিছোঁ ২-৩জন মানুহে এইবিলাক উল্টা পুল্টা কৰি আছে, কিন্তু বাকী কোনো হিন্দু মানুহে কৰা নাই। গতিকে আমাৰ কথা বতৰাবোৰো যাতে সংযমী হয় আৰু শালীনতাপূৰ্ণ হয়, আমি শান্তি শৃংখলা বৰ্তাই ৰাখিব লাগিব। আইন শৃংখলা যাতে বিঘ্নিত নহয়, মুছলমান সকলো আমি সংযমী হোৱা এই সময়ত খুবেই প্ৰয়োজন। আইনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। আমাৰ যিটো মেমৰেণ্ডাম, আমাৰ যিবোৰ গোচৰ, নিশ্চিতভাৱে আইনে
এই দুষ্কৃতকাৰী বিলাকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমাৰ বিশ্বাস আছে। শেহতীয়াভাৱে যে চৰকাৰীত বিহাৰী অসমীয়া এটা কাজিয়া লাগিল, যোৱাকালি ৰাজ্যিক ভাজপা সভাপতি দিলীপ শইকীয়াই কৈছে হিন্দু হয়, সনাতনী হয়, বিহাৰী অসমীয়া কাজিয়া নহয়, নহ'লে মিয়াই লাই কাজিয়া। এইটো কি কব? আজি আচলতে আমাৰ বিহু মিয়াৰ লগত লাগিব নহয়, আজি আমাৰ বিহুটো বেলেগ, সেইটো বেলেগ। আমাৰ এটাই কথা যে কোনো পৰ্যায়ত কোনো কাৰণে কাৰো মাজত সম্প্ৰীতি বিঘ্নিত হ'ব নালাগে, সম্প্ৰীতি বৰ্তাই ৰাখি সকলোৱে চলিব লাগে।